নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ বাবে দুটাকৈ ভাল খবৰ। অৰুণোদয় আঁচনি আৰু পিএম কিষাণক লৈ ডাঙৰ ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিলে। অসমত নতুনকৈ 21 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কেনেকৈ কৰিব, ক'ত কৰিব আৰু কি কি নথিপত্ৰ লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, পিএম কিষাণক লৈ এক ডাঙৰ আপডেট আহিছে। যিসকলে এই আপডেটখিনি কৰিব তেওঁলোকে 18 নং কিস্তিৰ ধনসমূহ লাভ কৰিব। আৰু 18 নং কিস্তিৰ ধন কেতিয়া দিব, সবিশেষ জানক এইটো ভিডিঅ'ৰ মাধ্যমত। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথমটো খবৰে হৈছে অৰুণোদয় আঁচনিক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কি মন্তব্য কৰিলে পোনপ্ৰথমে চাই লওক। যে গাঁৱত কোন কোন মানুহে অৰুণোদয় আঁচনি পোৱা নাই। ইকনমিক ছাৰ্ভেৰ প্ৰপত্ৰ অনুসৰি আমি দেখা পালোঁ যে 21 লাখ পৰিয়ালে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকাৰ পিছতো পোৱা নাই। তেওঁলোকৰ আবেদনসমূহ আজি আমাৰ নিৰ্বাচনৰ দায়িত্বত থকা বিভিন্ন অবজাৰভাৰসকলে আজি আমাৰ ইয়াত লৈ আহিছে। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব, এনৰেগাত কাম কৰাৰ সুবিধা পাব, পভাৰ্টি অট'মেটিক কমিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে গম পালে যে অসমত নতুনকৈ 21 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে সমগ্ৰ অসমতে সকলো ডিষ্ট্ৰিক্টতে ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হৈছে। আৰু 21 লাখ পৰিয়ালে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক এটাকৈ অৰুণোদয় আঁচনি দিব বুলি মন্তব্য কৰিছিলে। কিন্তু অসমত বৰ্তমান 21 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি পোৱা নাই আৰু তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি ধনসমূহ পোৱা নাই বা অন্তৰ্ভুক্ত হোৱা নাছিলে, তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে ক'ত আবেদন কৰিব পাৰিব আৰু কেনেকৈ কৰিব লাগিব চাওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে গাঁও পঞ্চায়তৰ যোগেদি কৰিব লাগিব। অৰ্থাৎ অফলাইনৰ মাধ্যমত আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। আৰু আপোনালোকে যদি গাঁও পঞ্চায়তৰ যোগেদি আবেদন কৰিবলৈ হ'লে কেইবাটাও নতুন নীতি নিয়ম বান্ধি দিছে। আৰু কি ডকুমেণ্টছ লাগিব সবিশেষ জানক। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যদি কাৰোবাৰ পৰিয়ালত চাকৰিয়াল আছে বা অৰুণোদয় আঁচনি পোৱাৰ পিছত হয়তো চাকৰি পাব বা পাইছে, তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব পিছলৈ। আৰু ইতিমধ্যে বহুতৰো নাম কৰ্তন কৰিলে যিসকলে পাই আহিছিলে। তো বন্ধু বান্ধৱীসকল, নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তাৰ পিছতো ঘৰত কোনোবা চাকৰিয়াল আছে, তেতিয়া কিন্তু আপোনালোকে এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিলেও কিন্তু টকাসমূহ নাপায়। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে নতুনকৈ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নীতি নিয়ম বান্ধি দিছে। আৰু নতুনকৈ আবেদন কৰিবলৈ হ'লে ডকুমেণ্টছ কি লাগিব, এইটো সকলোৰে মনতে প্ৰশ্ন। চাওক বন্ধু বান্ধৱীসকল, কি ডকুমেণ্টছ লাগে এই তথ্যটো। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে, তেওঁলোকৰ লাগিব 13টাকৈ ডকুমেণ্টছ বা নথিপত্ৰ। 1 নম্বৰত আধাৰ কাৰ্ড লাগিব, 2 নম্বৰত পেন কাৰ্ড লাগিব, 3 নম্বৰত ডমিচিল অফ আছাম, 4 নম্বৰত বেংক একাউণ্ট, 5 নম্বৰত বেংক পাছবুক, 6 নম্বৰত 2 কপি ফটো, 7 নম্বৰত মোবাইল নম্বৰ, 8 নম্বৰত ৰেচন কাৰ্ড, 9 নম্বৰত ইনকাম চাৰ্টিফিকেট, 10 নম্বৰত সেল্ফ ডিক্লাৰেশ্যন ফৰ্ম, 11 নম্বৰত আইডেণ্টি কাৰ্ড, 12 নম্বৰত ভোটাৰ আইডি কাৰ্ড আৰু 13 নম্বৰত লাগিব আপোনালোকৰ এজ প্ৰুফ। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 আবেদন কৰিবলৈ হ'লে এই 13টা নথিপত্ৰ আপোনালোকৰ লাগিব। আৰু তাৰ মাজত হয়তো আধাৰ কাৰ্ড যদি দিয়ে এজ প্ৰুফটো নালাগিব পাৰে। গতিকে আপোনালোকে সবিশেষ তথ্যখিনি আপোনালোকৰ গাঁও পঞ্চায়তত গৈ সুধি ল'ব এবাৰ, যেতিয়া আবেদন কৰিবলৈ হয়। আৰু আবেদনৰ কামসমূহ হয়তো আপোনালোকৰ আগষ্ট মাহৰ শেষৰ ফালে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ কামসমূহ আৰম্ভ হ'ব। আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, বিশেষ কথা এটা হ'ল যে যদিহে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো এতিয়ালৈকে লিংক কৰা নাই, তেতিয়াহ'লে লিংক কৰক। কাৰণ অৰুণোদয় আঁচনি 3.0 বা অৰুণোদয় আঁচনি 2.0 হ'লেও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, DBTৰ মাধ্যমত ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব।
অৰ্থাৎ যিসকলে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই অৰুণোদয় আঁচনি হওক বা যিকোনো আঁচনিৰ ধনসমূহ ডাইৰেক্ট প্ৰেৰণ কৰিব। তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে প্ৰথমটো ইনফৰমেশ্যন অৰুণোদয় আঁচনিক লৈ। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰক, মই নিশ্চয় ৰিপ্লাই দিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। বন্ধু বান্ধৱীসকল, 18 নং কিস্তিৰ ধনটো কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? আৰু যোৱা 18 জুন তাৰিখে PM কিষাণ যোজনাৰ 17 নং কিস্তিৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিছিলে। কিন্তু এতিয়ালৈকে বহুত কৃষকে এই ধনসমূহ পোৱা নাই। কিন্তু হয়তো তেওঁলোকৰ বেনিফিচিয়াৰী ষ্টেটাছত কিবা ভুলৰ বাবে এই ধনসমূহ পোৱা নাই। কিন্তু নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকে 18 নং কিস্তিৰ ধন কেতিয়া পাব আৰু 18 নং কিস্তিৰ ধন পাবলৈ হ'লে কিবা নতুনকৈ আপডেট আহিছেনে যিখিনি আপোনালোকে কৰিব লাগিব? চাওক বন্ধু বান্ধৱীসকল, আপোনালোকৰ বিষয়ে কেইবাটাও আপডেট আহিছে। যদি এইখিনি আপডেট কমপ্লিট কৰে তেতিয়াহে আপোনালোকে নতুনকৈ PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনসমূহ লাভ কৰিব। অন্যথা আপোনালোকে এই PM কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত থাকিব। চাওক কি কি আপডেট। যদি আপুনি PM কিষাণ আঁচনিৰ অধীনত সুবিধা লাভ কৰি আহিছে তেন্তে আপোনালোকে মাটিৰ জমাবন্দীটো চেক কৰাটো বাধ্যতামূলক। যিসকল কৃষকে মাটিৰ জমাবন্দীটো আপডেট নিদিয়ে তেওঁলোকে PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত থাকিব। যদি আপোনালোকে এতিয়ালৈকে মাটিৰ জমাবন্দীটো আপডেট দিয়া নাই তেন্তে আজিয়ে মাটিৰ জমাবন্দীটো আপডেট দিয়ক আৰু আহিবলগীয়া 18 নং কিস্তিৰ ধন লাভ কৰক। আৰু চাওক কি কি আপডেট আহিছে। আপোনালোকে যেতিয়া PM কিষাণ যোজনাৰ বাবে আবেদন কৰিছিলে তেতিয়া আপোনালোকে PM কিষাণ যোজনাৰ ফৰ্মখনত কিবা ভুল ডকুমেণ্টছ আপলোড কৰিছিলে নেকি? যদি আপলোড কৰিছে তেতিয়াহ'লে আপোনালোকে এই সুবিধাৰ পৰা বঞ্চিত থাকিব। তাৰ বাবে আপোনালোকে কৃষি বিষয়া বা এগ্ৰিকালচাৰ অফিচত গৈ অতি শীঘ্ৰেই যোগাযোগ কৰিব লাগিব আৰু আপোনালোকৰ নথি পত্ৰসমূহ চেক কৰি শুধৰাই দিয়ক আৰু 18 নং কিস্তিৰ ধন লাভ কৰক। আৰু পৰৱৰ্তী কি আপডেট আহিছে চাওক। PM কিষাণ যোজনাৰ আঁচনিৰ সৈতে জড়িত কৃষকসকলে EKYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। যদি EKYC কমপ্লিট নকৰে তেতিয়াহ'লে আপোনালোকে 18 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত থাকিব আৰু PM কিষাণ যোজনাৰ আপোনালোকে যোগ্য হিতাধিকাৰী নহয় বুলি জানিব। গতিকে আপোনালোকে যদি এজন যোগ্য কৃষক হয় তেতিয়াহ'লে PM কিষাণ যোজনাৰ EKYC আজিয়ে কৰক যদি কৰা নাই। বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ ধনসমূহ অকল যোগ্য কৃষকে পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ এই ধনসমূহ লাভ কৰিব। গতিকে আপোনালোকে যদি এজন যোগ্য কৃষক হয় তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰি লওক। যদি আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত কিবা ভুল হৈ আছে তেতিয়াহ'লে শুধৰাই লওক। আৰু বন্ধু বান্ধৱীসকল, মন কৰিবলগীয়া কথাটো হৈছে যে আপোনালোকৰ যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাই তেতিয়াহ'লে আপোনালোকে আজিয়ে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰক অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক বুলি একাউণ্ট এটা খোলাই লওক আৰু PM কিষাণ যোজনাৰ আহিবলগীয়া ধনসমূহ লাভ কৰক। ইতিমধ্যে মই PM কিষাণক লৈ কেইবাটাও ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে সেইসমূহ ভিডিঅ' চোৱা নাই চাই ল'ব আৰু নতুনকৈ যিখিনি আপডেট আহে PM কিষাণক লৈ এইটো চেনেলৰ মাধ্যমত জানিব পাৰিব। তো বন্ধু বান্ধৱীসকল, যিখিনি PM কিষাণৰ যোজনাৰ ষ্টেটাছ চেক কৰিবলগীয়া আছে আপোনালোকে আজিয়ে চেক কৰক আৰু যদি কিবা শুধৰাবলগীয়া আছে শুধৰাই লওক আৰু PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰক। আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব বহুতে কমেণ্ট কৰিছে। বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন নৱেম্বৰ মাহৰ আগতে দিব বুলি অফিচিয়েলভাৱে আপডেট আহিছে। কিন্তু ডেটটো এতিয়ালৈকে ফিক্সড হোৱা নাই আৰু যেতিয়া ফিক্সড হৈ ডেটটো আহে লগালগ আপোনালোকৰ মাজত মই ভিডিঅ' বনাই আগবঢ়াম। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম।